Hello students, welcome back to my class. মই ডক্টৰ ৰাজীৱ বৰা আৰু আজি আমি ডিসকাস কৰিবলৈ গৈ আছো সেল স্ট্ৰাকচাৰ অফ ব্যাকটেৰিয়া। বিৰাটে এটা ইম্পৰ্টেন্ট টপিক। এই টপিকটোৰ পৰা বহুতো কোৱেশ্চন অহা চান্স আছে। ওকে, সো প্লিজ ধ্যান দি বস্তুবিলাক বুজিবলৈ চেষ্টা কৰিবা। সেল স্ট্ৰাকচাৰ বুজিবলৈ আমি ব্যাকটেৰিয়া সেল এটা আঁকি লম, আমাৰ সুবিধা হ'ব। ওকে, সো সাপোজ দিস ইজ এ ব্যাকটেৰিয়েল সেল। এটো এটা ব্যাকটেৰিয়া সেল মই ড্ৰ কৰিবলৈ ট্ৰাই কৰিছো। So this is the bacterial cell. আৰু এই bacterial cell টো মই এটা envelope আঁকিছো। এটো হল cover টো, bacterial cell টোৰ cover। এই cover টোক আমি কি বুলি কওঁ? এই cover টোক আমি কওঁ cell envelope বুলি। Cell envelope. Okay? এতিয়া চোৱা, এই cell envelope টো মই এটা লাইন দি ইমান সিম্পল কে আঁকিছো যদিও actually cell envelope টো তিনটা লেয়াৰেৰে গঠিত। তিনটা লেয়াৰ লুকাই আছে মানে এই cell envelope টোত। কি লেয়াৰ লুকাই আছে? যদি আমি একেবাৰে ওপৰৰ লেয়াৰটোৰ পৰা চাওঁ, যদি মই একেবাৰে ওপৰৰ লেয়াৰটোৰ পৰা চাওঁ, ফৰ এক্সাম্পল এটো মই ওপৰৰ লেয়াৰটো আঁকিবলৈ ট্ৰাই কৰিছো। So this is the outermost layer cell envelope. So this is the outermost layer. হয়নে? যাক আমি কি বুলি কওঁ? outermost layer টো কওঁ আমি গ্লাইকোকেলিক্স বুলি। এই outermost layer টোৰ নাম হল গ্লাইকোকেলিক্স। So this is glycocalyx. Glycocalyx. তাৰ ভিতৰৰ লেয়াৰটো হল, তাৰ ইয়াৰ ভিতৰৰ লেয়াৰ এটা আছে, গ্লাইকোকেলিক্সৰ ভিতৰৰ লেয়াৰটো। হয়নে? এইটো গ্লাইকোকেলিক্সৰ ভিতৰৰ লেয়াৰ। গ্লাইকোকেলিক্সৰ ভিতৰৰ পিনে লেয়াৰটো আছে। ওকে, মই ডিটেইলছত কিয় দেখাব বিচাৰি আছো যাতে তোমালোকৰ কনফিউজন বিলাক ক্লিয়াৰ হৈ যায়। সো গ্লাইকোকেলিক্সৰ ভিতৰৰ লেয়াৰটো হল তোমাৰ সেল ওয়াল। সো এটো হল সেল ওয়াল। আৰু একেবাৰে ভিতৰত কি আছে? সেল ওয়ালৰ ভিতৰত কি আছে? সেল ওয়ালৰ ভিতৰত আমাৰ সবতকে ইম্পৰ্টেন্ট লেয়াৰটো আছে, সেইখন হল প্লাজমা মেমব্ৰেন। সো সেল ওয়ালৰ ভিতৰৰ লেয়াৰটো কি? প্লাজমা মেমব্ৰেন লেয়াৰখন। এইখন হল প্লাজমা মেমব্ৰেন। ওকে, সো দিস ইজ প্লাজমা মেমব্ৰেন। এইখন কি লেয়াৰ? দিস is the innermost layer. The innermost layer is plasma membrane. Okay, so আমি যদি cell structure এতিয়া কথা পাতো, membrane. Okay, cell structure যদি কথা পাতো, আমাৰ একেবাৰে সেলৰ কভাৰটো আঁকিলো এতিয়ালৈকে। আমি একো দিগদাৰ পোৱা নাই এতিয়ালৈকে, লাহে লাহে গৈ আছো। আমি ব্যাকটেৰিয়া সেল এটা যদি কভাৰটো চাওঁ, cell envelope টো কথা পাতো, what we are talking about? We are talking about the cell envelope. আৰু cell envelope টো actually বনিছে কেটা লেয়াৰ দি? তিনটা লেয়াৰ দি। yes, আমি গম পালো যে uppermost layer is বাহিৰৰ যোনটো একদম কভাৰটো, সেইটো হল গ্লাইকোকেলিক্স। গ্লাইকোকেলিক্স। তাৰ ভিতৰৰ লেয়াৰটো কি? সেল ওয়াল। আৰু একেবাৰে তাৰ ভিতৰৰ লেয়াৰটো হল প্লাজমা মেমব্ৰেন। yes, so কনফিউজন নকৰিবা, গোটেই সেল এনভেলপটো তিনটা লেয়াৰ তিনটা লেয়াৰ সোমাই আছে, লুকাই আছে। ওকে ওকে, কথাটো ক্লিয়াৰ। এতিয়া কথা হল এই যে গ্লাইকোকেলিক্স লেয়াৰটো আছে, একেবাৰে বাহিৰৰ লেয়াৰটো, একেবাৰে বাহিৰৰ কভাৰটো, এই গ্লাইকোকেলিক্সটো একচুয়ালি দুটা টাইপৰ পোৱা যায়। এটা কওঁ আমি ক্যাপসুল বুলি, এটাক আমি কওঁ ক্যাপসুল। দুটা টাইপৰ গ্লাইকোকেলিক্স হ'ব পাৰে মানে। ক্যাপসুল কেতিয়া হয়? ফৰ এক্সাম্পল এটা ব্যাকটেৰিয়া সেল আছে,
Okay, for example, this is a bacterial cell. A bacterial cell to বাহিৰৰ কন্ডিশনটো বহুত হাৰ্শ কন্ডিশন হয়নে খুব ৰ'দ খুব মানে আনফেভৰেবল কন্ডিশন এটা সো এই ব্যাকটেৰিয়া সেলটোৰ বাহিৰৰ যোনটো সিচুৱেচন আছে সাৰাউণ্ডিং হেতু এটা আনফেভৰেবল সিচুৱেচন বা আনফেভৰেবল এটা এনভায়ৰনমেন্ট আছে সিচুৱেচন এটা আছে তেতিয়া কি কৰে এই ব্যাকটেৰিয়া সেলটোৱে যোনটো গ্লাইকোকেলিক্স লেয়াৰটো আছে yes মন কৰিছানে যোনটো বাহিৰৰ গ্লাইকোকেলিক্স লেয়াৰটো আছে এটো হাৰ্ড বনাই দিয়া এটা হাৰ্ড কোট এটা হাৰ্ড কোট বনাই দিয়া গুটে একদম টান ৰেজিস্ট্যান্ট লেয়াৰ এটা বনাই দিয়ে আৰু এই হাৰ্ড ৰেজিস্ট্যান্ট লেয়াৰটোক আমি কি বুলি কওঁ গ্লাইকোকেলিক্স এটা গ্লাইকোকেলিক্স নাম হৈ নাথাকে এটো কি বুলি কওঁ এটো ক্যাপসুল বুলি কওঁ সো তুমি যদি সোৱা আমাৰ ম্যাক্সিমাম যোনবিলাক ব্যাকটেৰিয়া আছে যোনবিলাকে ডিজিজ কৰে যেনেকে ক্লেপসিয়েলা স্ট্ৰেপ্টোককাছ সো এইবিলাকে নিজৰ ওপৰৰ লেয়াৰটোত এটা হাৰ্ড কোট বনাই লয় মানে গ্লাইকোকেলিক্স লেয়াৰটো এটা হাৰ্ড কোট ক্যাপসুললে ট্ৰান্সফাৰ কৰে ট্ৰান্সফৰ্ম কৰি দিয়ে আৰু ক্যাপসুললৈ যেতিয়া কনভাৰ্ট কৰে তেতিয়া এই ব্যাকটেৰিয়া সেল বিলাক মাৰাটো বহুত কষ্টকৰ হয়নে তুমি এন্টিবায়োটিক দিয়া কিবা কিবি বহুত গৰম সিচুৱেচন দিয়া গৰম ঠাণ্ডা কৰি দিয়া বয়ল কৰি দিয়া মানে ক্যাপসুল বিলাক এনেকুৱা হাৰ্ড এনেকুৱা ৰেজিস্ট্যান্ট হৈ যায় ব্যাকটেৰিয়া সেলটো একো কৰিব নোৱাৰে সো গ্লাইকোকেলিক্স লেয়াৰটো তেনেকে ক্যাপসুললে কনভাৰ্ট কৰি লয় কিছুমান ব্যাকটেৰিয়া যেতিয়া সিচুৱেচনটো আনফেভৰেবল হয় বা ব্যাকটেৰিয়াটোৱে কি কৰিব বিচাৰি আছে ডিজিজ কৰিব বিচাৰি আছে হয়নে ওকে নেক্সট কিছুমান এনেকুৱা ব্যাকটেৰিয়া আছে যোনবিলাকে নেকি গ্লাইকোকেলিক্সটো এটা স্লাইমি লেয়াৰলৈ কনভাৰ্ট কৰে এটা স্লাইম লেয়াৰ মানে অলপ এঠা জাতীয় লেয়াৰলৈ কনভাৰ্ট কৰে তো গ্লাইকোকেলিক্সটো এটা ইমান হাৰ্ড নহয় তো স্লাইম লেয়াৰলৈ কনভাৰ্ট কৰে আৰু স্লাইম লেয়াৰে কি কৰে হেল্প ইন এটাচমেন্টত হেল্প কৰে হয়নে ই বেলেগ জায়গাত লাগিবলৈ হেল্প কৰে তো হেতু মানে গ্লাইকোকেলিক্সটো যোনটো আমি পালো ওপৰৰ কভাৰিংটো একেবাৰে আউটাৰ মোস্ট কভাৰিংটো গ্লাইকোকেলিক্সটো আইদাৰ ক্যাপসুল হিচাপে থাকিব পাৰে আইদাৰ স্লাইম লেয়াৰ হিচাপে থাকিব পাৰে ওকে ক্লিয়াৰ এতিয়া এই গ্লাইকোকেলিক্স বা ক্যাপসুলৰ যদি কথা কওঁ এহেতৰ কম্পোজিশন কি কেনেকে বনিছে কিহেৰে বনিছে এহেতৰ কম্পোজিশন হল পলিস্যাকাৰাইড প্লাস প্ৰটিনেৰে বনে ওকে সো মেইন গম পালো কথাটো ওপৰৰ একেবাৰে আউটাৰ মোস্ট লেয়াৰটোৰ কাম কি এটো লেয়াৰটো হল এক্সট্ৰা প্ৰটেকশন দিয়া গ্লাইকোকেলিক্সটো বুজি পালো এক্সট্ৰা প্ৰটেকশন বা অ্যাটাচমেন্টত হেল্প কৰা ক্লিয়াৰ গ্লাইকোকেলিক্সৰ ভিতৰৰ লেয়াৰটো কি আছিল হেতু হল সেল ওয়াল স্যাৰ यस তো আমি যদি সেল ওয়ালৰ কথা পাতো এই গ্ৰীন লেয়াৰটোৰ কথা পাতো এটো সেল ওয়ালৰ কথা পাতো এতিয়া সেল ওয়ালৰ যদি আমি কথা পাতো সেল ওয়ালটো কিহেৰে বনে এতিয়া কথা হল সেল ওয়ালটো কিহেৰে বনে সেল ওয়ালটো বনে তোমাৰ মেইনলি পেপটিডোগ্লাইকেন লেয়াৰ বা আমি যদি কওঁ মিউৰিনেৰে বনে মিউৰিন ওকে পেপটিডোগ্লাইকেন কি বস্তু স্যাৰ পেপটাইড মানে প্ৰটিন প্লাস গ্লাইকেন মানে হল সুগার হয়নে সুগার ইউনিট সো প্রোটিন প্লাস সুগার বা গ্লুকোজ স্যাকারাইড ইউনিট দি তোমার পেপটিডোগ্লাইকেন লেয়ারটো বনে সেল ওয়ালটো বনে ওকে কি আমি যদি কথা পাতো তোমালোকৰ যদি মনত আছে এই সেল ওয়ালটো কেনেকুৱা থাকে এটা ব্যাকটেৰিয়াৰ হেতু ওপৰত ভিত্তি কৰি আমি গ্ৰাম পজিটিভ আৰু গ্ৰাম নেগেটিভ ব্যাকটেৰিয়া বিলাক ক্লাসিফাই কৰিছিলো তোমালোকৰ চাগে মনত আছে यस তো সেল ওয়ালটোৰ ওপৰত ডিপেন্ড কৰি মানে সেল ওয়ালৰ যোনটো পেপটিডোগ্লাইকেন লেয়াৰ আছে সেই পেপটিডোগ্লাইকেন লেয়াৰটো যদি ঠিক হয় হয়নে বহুত যদি মোটা এটা হয় তেতিয়া এহেতে কি কয় গ্ৰাম ষ্টেইনটো লব পাৰে তো এহেত হল গ্ৰাম পজিটিভ ব্যাকটেৰিয়া আমি ডিসকাস কৰিছিলো অলৰেডি হয়নে যেটা ক্লাসিফিকেশন শিকি আছিলো জেনাৰেল ক্যাৰেক্টাৰিষ্টিক্সত শিকি আছিলো তেতিয়া আমি পঢ়িছো এটো যোনে সোৱা নাই ভিডিওটো প্লিজ চাই লবা জেনাৰেল ক্যাৰেক্টাৰিষ্টিক্স ওকে আৰু সেল ওয়ালৰ যোনটো পেপটিডোগ্লাইকেন লেয়াৰ আছে মই কলোৱে সেল ওয়ালটো পেপটিডোগ্লাইকেনেৰে বনিছে যদি পেপটিডোগ্লাইকেন লেয়াৰটো থিন হয় তেতিয়া হেহেতে কি কৰে গ্ৰাম ষ্টেইনটো লব নোৱাৰে আৰু হেহেত ব্যাকটেৰিয়া বিলাকক কি বুলি কওঁ আমি গ্ৰাম নেগেটিভ ব্যাকটেৰিয়া বুলি কওঁ সো আমি ব্যাকটেৰিয়া বিলাক বেসড অন দা সেল ওয়াল কম্পোজিশন বেসড অন দা সেল ওয়াল টাইপ আমি ক্লাসিফাই কৰিব পাৰো সো যাৰ পেপটিডোগ্লাইকেন লেয়াৰটো থিক হেহেত গ্ৰাম পজিটিভ ব্যাকটেৰিয়া হ'ব যাৰ পেপটিডোগ্লাইকেন লেয়াৰটো থিন হেহেত হ'ব গ্ৰাম নেগেটিভ ব্যাকটেৰিয়া যদি আমি কথা কওঁ গ্ৰাম নেগেটিভ ব্যাকটেৰিয়াৰ কথা যদি পাতো আমি গ্ৰাম নেগেটিভ ব্যাকটেৰিয়াত সেল ওয়ালত এটা এক্সট্ৰা লেয়াৰো থাকে মানে পেপটিডোগ্লাইকেন লেয়াৰটো আছে থিন পেপটিডোগ্লাইকেন লেয়াৰটো আছে গ্ৰাম নেগেটিভ ব্যাকটেৰিয়াত থিন পেপটিডোগ্লাইকেন লেয়াৰ আছে গম পালো স্যাৰ থিন পেপটিডোগ্লাইকেন লেয়াৰ এটা আছে
প্লাস তাত আৰু এটা লেয়াৰ থাকে হেতু হল লাইপোপলিস্যাকাৰাইডৰ লেয়াৰ লাইপোপলিস্যাকাৰাইডৰ লেয়াৰ এটা থাকে বুজি পালোনে স্যাৰ আপুনি বস্তুখিনি ওপৰতে আছে কভাৰটো ইমান ডেঞ্জাৰ নেকি ব্যাকটেৰিয়াৰ ইমান ডেঞ্জাৰ নহয় কিন্তু বস্তুবিলাক মই একদম খুঁটি নাঠি মাৰি পেলাই তোমালোকক বুজাবলৈ ট্ৰাই কৰি আছো যাতে এটাও কোৱেশ্চন ইয়াৰ পৰা মিছ নহয় ওকে সো আমি এতিয়ালৈকে কি শিকিলো আমি এনভেলপৰ কথা পাতি আছো ব্যাকটেৰিয়া সেল এটাৰ এনভেলপৰ কথা পাতি আছো ব্যাকটেৰিয়া সেলৰ এনভেলপটো একচুয়ালি তিনটা লেয়াৰ লুকাই আছে ওপৰৰ লেয়াৰটো হল গ্লাইকোকেলিক্স লেয়াৰটো দুটা ফৰ্মত থাকিব পাৰে এটা হল ক্যাপসুল এটা হল স্লাইম লেয়াৰ ক্যাপসুল কেতিয়া যেতিয়া হাৰ্ড লেয়াৰ বনি যায় এটো হল ক্যাপসুল আৰু স্লাইম লেয়াৰ মানে যেতিয়া মানে এঠা জাতীয় পিলপিলা টাইপৰ অলপ লেয়াৰ এটা বনে হেতু হল স্লাইম লেয়াৰ ওকে তাৰ ভিতৰৰ লেয়াৰটো হল সেল ওয়ালৰ কথা পাতি থাকোতে আমি কথা পাতিব লাগিব যে সেল ওয়ালৰ দুটা টাইপ থাকিব পাৰে এটা যত নেকি থিক পেপটিডোগ্লাইকেন লেয়াৰটো থাকিব সো থিক হলে হেতু গ্ৰাম পজিটিভ ব্যাকটেৰিয়া হ'ব থিন হলে গ্ৰাম নেগেটিভ ব্যাকটেৰিয়া হ'ব যদি গ্ৰাম নেগেটিভ ব্যাকটেৰিয়া হয় পেপটিডোগ্লাইকেন লেয়াৰৰ উপৰিও আৰু এটা লেয়াৰ থাকিব মাজতে হেতু হল লাইপোপলিস্যাকাৰাইডৰ লেয়াৰ ওকে ওপৰত যদি মই ক্যাপসুলৰ কথা পাতো গ্লাইকোকেলিক্সৰ কথা পাতো এহেতৰ কম্পোজিশনটো কি পলিস্যাকাৰাইড প্লাস প্ৰটিন আমি সেল ওয়ালৰ যদি কম্পোজিশনৰ কথা পাতো হেবিলাক মেইনলি পেপটিডোগ্লাইকেন বা মিউৰিনেৰে বনে ইয়ালৈকে আমাৰ ক্লিয়াৰ একেবাৰে সেল এনভেলপৰ ভিতৰৰ লেয়াৰটোলৈ আহা ভিতৰৰ লেয়াৰটো কি হল হেতু হল প্লাজমা মেমব্ৰেন ইয়েস এতিয়া প্লাজমা মেমব্ৰেন যদি কথা পাতা এই হালধীয়া লেয়াৰখন একেবাৰে ভিতৰৰ লেয়াৰখন হল প্লাজমা মেমব্ৰেন মন কৰিবা প্লাজমা মেমব্ৰেনখন যদিও মই একদম ধুনীয়াকে গুলকে আঁকিছো কি হয় জানানে বহুতো জায়গাত কি হয় প্লাজমা মেমব্ৰেনখনৰ কিছুমান ফোল্ডিং থাকে মই প্লাজমা মেমব্ৰেনৰ এতিয়া কিছুমান ফোল্ডিং আঁকিবলৈ গৈ আছো তোমালোকক বুজাবলৈ ওকে সো প্লাজমা মেমব্ৰেনখন যদি কথা পাতা প্লাজমা মেমব্ৰেনখন কেনেকুৱা হয় জানানে প্লাজমা মেমব্ৰেনখন এনেকুৱা কিছুমান ফোল্ডিং হৈ যায় প্লাজমা মেমব্ৰেনৰ কিছুমান আমি ফোল্ডিং দেখিবলৈ পাওঁ ব্যাকটেৰিয়া সেলত ওকে স্যার কি আঁকিলে এলা এই ফোল্ডিং বিলাকক কওঁ আমি মেসোজোম বুলি এই ফোল্ডিং বিলাক কি বুলি কওঁ আমি মেসোজোম ধ্যান দিবা What are mesosome? Mesosome বিলাক হল extension of plasma membrane. Extension নহয় foldings বুলি কম আমি mesosome what are mesosome? Mesosome হল তোমাৰ foldings of plasma membrane. Foldings বা infoldings of plasma membrane. ধ্যান দিবা দেই এতিয়া মই বহুতো ইম্পৰ্টেন্ট কথা এটা ক'বলৈ গৈ আছো আমি জানো যে ব্যাকটেৰিয়া সেল বিলাকত নিউক্লিয়াছ নাই মাইটোকন্ড্ৰিয়া নাই ক্লোৰোপ্লাস্ট নাই গোলগি বডিজ নাই এন্ডোপ্লাজমিক ৰেটিকুলাম নাই এইবিলাক মেমব্ৰেন বা অৰ্গেনেলিছ নাথাকে সেইবিলাকৰ কামবিলাক কোনে চাই এই ফোল্ডিংছ বিলাকে চাই এই ফোল্ডিংছ বিলাকৰ ভিতৰতে কিছুমান কি হয় কিছুমান ইম্পৰ্টেন্ট এনজাইমছ কিছুমান ইম্পৰ্টেন্ট প্ৰটিনছ বিলাক লাগি থাকে বুজি পাইছানে এই ফোল্ডিংছ বিলাকৰ ভিতৰতে বহুতো এনজাইমছ প্ৰটিনছ লাগি থাকে যোনবিলাকে নেকি মাইটোকন্ড্ৰিয়াৰ কাম কৰে বা যোনবিলাকে নেকি ৰেসপিৰেশনত হেল্প কৰে ট্ৰান্সপোৰ্টত হেল্প কৰে বুজি পাইছা ডিএনএ ৰেপ্লিকেশনত হেল্প কৰে সেল ডিভিজনত হেল্প কৰে সো এই যোনখন প্লাজমা মেমব্ৰেন আছে সেই প্লাজমা মেমব্ৰেনখনে ফোল্ডিং বনাই বহুতো ব্যাকটেৰিয়া সেল বিলাকৰ যোনবিলাক ইম্পৰ্টেন্ট কাম ইম্পৰ্টেন্ট ফাংশনছ হেখিনি ৰূপায়ণ কৰে বুজিছানে সো প্লাজমা মেমব্ৰেনখন যোনখন এখন সেমি পাৰমিয়েবল মেমব্ৰেন সেইখনে ইনফোল্ডিংছ বনাই যাক আমি মেসোজোম বুলি কওঁ আৰু মেসোজোমে বহুতো ফাংশন কৰে কেনেকুৱা ফাংশন কৰে মই কলোৱে হেহতে সেলৰ ভিতৰৰ কিছুমান ট্ৰান্সপোৰ্টত হেল্প কৰে ৰেসপিৰেশনত হেল্প কৰে তাৰপিছত যদি তুমি কথা পাতা ডিএনএ ৰেপ্লিকেশন বা সেল ডিভিজনত হেল্প কৰে ডিএনএ ৰেপ্লিকেশনত হেল্প কৰে yes so এইবিলাক বস্তু এই মেসোজোমে কৰে so আমাৰ সেল এনভেলপৰ কাম ক্লিয়াৰ হল আমি ব্যাকটেৰিয়াৰ ওপৰৰ কভাৰটো ডিটেইলছত ক্লিয়াৰ কৰিলো ওকে এতিয়া আহা সাইটোপ্লাজমলে এতিয়া আমি কোনখিনিলে আহিম যে আমাৰ যে এই গুটে এৰিয়াখিনি আছে খালি জায়গাখিনি yes এইখিনি fluid filled space খিনি so এইখিনি কি বুলি কওঁ আমি this is cytoplasm these are fluid filled space so actually এইখিনিত কি থাকে এটা বুজিব লাগিব
আমি পঢ়ি আছো সেল স্ট্ৰাকচাৰৰ কথা সেল স্ট্ৰাকচাৰ আমি এনভেলপৰ কথা ডিটেইলছত ক্লিয়াৰ হ'ল আমি এতিয়া বুজিবলৈ গৈ আছো সাইটোপ্লাজম পাৰ্টটো যে সাইটোপ্লাজম ভিতৰত কি থাকে প্ৰথম কথা যোনখিনি আমি জানিব লাগিব হেখিনি হ'ল ডিএনএ কথা ডিএনএ অফ কোর্স ব্যাকটেরিয়া হক আমাৰ ইউক্যারিওটিক সেল হক সব সেলতে এটা নিউক্লিয়াৰ মেটেৰিয়েল থাকিব লাগিব ডিএনএ হক আৰএনএ হক থাকিব লাগিব সো ব্যাকটেৰিয়া সেল বিলাকৰ যোনখিনি ডিএনএ আছে হেখিনি ডিএনএ খিনি এনেকে উপঙি থাকে সার্কুলার ডিএনএ দে এখিনি সার্কুলার মানে মই যদি এই গুটেখিনি যদি উলিয়াই দিও একচুয়ালি এই ডিএনএ খিনি এটা ডাঙৰ সার্কেল বনাব বুজি পালো यस সো এইখিনি যদিও বেকা বেকি হৈ একদম থুপা লাগি আছে কিন্তু একচুয়ালি ডাঙৰ কে যে খুলটো এটো এটা সার্কুলার মানে ইয়া রাউন্ড ডিএনএ यस এডালে সিঙ্গল ডাবল স্ট্র্যান্ডেড ডিএনএ তো এইখিনি কি এইখিনি হল ডিএনএ পাক খাই লাগি থাকে সো এই ডিএনএ খিনি যোনখিনি জায়গাত আছে ইয়াৰ কভারিং আছে নেকি নাই খালি সাইটোপ্লাজম উপঙি আছে এটা জায়গাত সো এই জায়গাখিনিক আমি কি বুলি কওঁ দিস ইজ কল্ড নিউক্লিয়য়েড নিউক্লিয়য়েড यस সো নিউক্লিয়য়েড টু হল ডিএনএ মেটেৰিয়েল ডিএনএ যোনখিনি ব্যাকটেৰিয়াৰ ভিতৰত থাকে ওকে আৰু এখিনি যদি উলিয়াই দিও একচুয়ালি দিস ইজ হোৱাট দিস ইজ circular single double stranded circular DNA সদায় মনত ৰাখিবা যোনবিলাক ব্যাকটেৰিয়া সেলত ডিএনএ পোৱা যায় হেখিনি সার্কুলার ডিএনএ হ'ব আৰু ডাবল স্ট্যান্ডার্ড হ'ব ওকে লম্বা ডাবল ওকে গম পালো এখিনি হল নিউক্লিয়য়েডৰ কথা পালো নিউক্লিয়য়েড একচুয়ালি ডিএনএ খিনি এনেকে উপঙি থাকে হেখিনকে নিউক্লিয়য়েড বুলি কয় এতিয়া সোৱা আন এটা ইম্পৰ্টেন্ট বস্তু থাকে ব্যাকটেৰিয়া সেলৰ ভিতৰত হেতু হল প্লাজমিড প্লাজমিড বিলাক কি মেইন ডিএনএ খিনি বাহিৰে মেইন ডিএনএ এখিনি হল মেইন ডিএনএ यस এখিনি হল মেইন ডিএনএ খিনি বাহিৰেও কিছুমান সৰু সৰু ডাবল স্ট্যান্ডার্ড সার্কুলার ডিএনএ থাকে ডাবল স্ট্যান্ডার্ড সার্কুলার ডিএনএ কিছুমান থাকে যোনবিলাক রাউন্ড আৰু সার্কুলার সৰু সৰু ওকে সো এইবিলাক কি এইবিলাক হল প্লাজমিড হোয়াট আর দিস আর প্লাজমিড এইবিলাক হল প্লাজমিড প্লাজমিডৰ কাম কি তোমালোকে চাগে শুনিছা ব্যাকটেৰিয়া বিলাকৰ ভিতৰত এন্টিবায়োটিক বনে স্ট্ৰেপ্টোমাইসিন টেট্ৰাসাইক্লিন এইবিলাক কিছুমান ইম্পৰ্টেন্ট এন্টিবায়োটিক্স ব্যাকটেৰিয়া বিলাকে বনাব পাৰে যোনবিলাক এন্টিবায়োটিকৰ দ্বাৰা নেকি ব্যাকটেৰিয়াটোৱে আন বিলাক ব্যাকটেৰিয়াক মাৰি পেলাব পাৰে यस সো ব্যাকটেৰিয়াৰ ভিতৰত যোনবিলাক এই ইম্পৰ্টেন্ট জিন্স বিলাক আছে এন্টিবায়োটিক ৰেজিস্ট্যান্ট জিন্স বিলাক বা ইম্পৰ্টেন্ট ফাংশন কৰা জিন্স বিলাক এই জিন্স বিলাক ক'ত থাকে এই প্লাজমিডৰ ভিতৰত লুকাই থাকে সো প্লাজমিড ইজ ভেরি ভেরি ইম্পৰ্টেন্ট সো সাইটোপ্লাজমত থকা আমি দুটা বস্তু গম পালো এটা হল নিউক্লিয়য়েড यस আৰু এটা হল প্লাজমিড ক্লিয়াৰ স্যাৰ বুজি পালো নেক্সট কি থাকিব নেক্সট সাইটোপ্লাজমতে তুমি বহুতো ইম্পৰ্টেন্ট কি পাবা কিছুমান এনজাইমছ পাবা তো দিস আর ভেরি ইম্পৰ্টেন্ট এনজাইমছ যোনবিলাক নেকি আমাৰ ব্যাকটেৰিয়াটো বেলেগ বেলেগ ফাংশন কাৰণে লাগিব সো এইবিলাক হল এনজাইমছ থাকিব ওকে নেক্সট যদি কথা পাতো সাইটোপ্লাজম ভিতৰত তোমালোকে রাইবোজোম পাবা রাইবোজোমছ সো এইবিলাক হল রাইবোজোমছ দিস আর রাইবোজোমছ মই গম পাইছো পুরা স্লাইডখন বহুতো ভৰপুৰ যেন লাগিছে কিন্তু বহুত বস্তু ইয়াত তোমালোকে গম পাইছা রাইবোজোমছ থাকিব নেক্সট কিছুমান ইম্পৰ্টেন্ট বস্তু হল হেবিলাক হল ইনক্লুশন বডিজ কি বস্তু ইনক্লুশন বডিজ এইবিলাক কি বস্তু স্যাৰ এইবিলাক হল সাইটোপ্লাজমত থকা ইনক্লুশন বডিজ স্যাৰ ইনক্লুশন বডিজ মানে কি এইবিলাক হল কিছুমান stored food material মানে ব্যাকটেৰিয়া সেলটো কিবা কিবি খাই জিয়া দেখিব লাগিব হয় নাই সো এহেতে কিছুমান বস্তু নিজৰ সেলটোৰ ভিতৰত জমা ৰাখে ৰিজাৰ্ভ ফুড মেটেৰিয়েল হিচাপে সো ফৰ এক্সাম্পল স্টাৰ্চ গ্ৰেনিউলছ কিছুমান পাবা স্টাৰ্চ গ্ৰেনিউলছ পাব পাৰা গ্লাইকোজেন পাব পাৰা স্টাৰ্চটো বাদ দিয়া স্টাৰ্চটো নালাগে এতিয়া স্টাৰ্চটো ম্যাক্সিমাম তো দেখিব পাৰো গ্লাইকোজেন বুলি লিখিব পাৰো গ্লাইকোজেন পাবা গ্লাইকোজেনৰ গ্ৰেনিউলছ পাবা ফসফেট গ্ৰেনিউলছ পাবা ফসফেট গ্ৰেনিউলছ পাবা তো এইবিলাক কি হয় এইবিলাক হল ইম্পৰ্টেন্ট গ্ৰেনিউলছ বিলাক যোনবিলাক নেকি ব্যাকটেৰিয়া সেলৰ ভিতৰত পায় এজ এ ৰিজাৰ্ভ ফুড মেটেৰিয়েল সো এইখিনি হল তোমাৰ কি এইখিনি হল সাইটোপ্লাজমত পোৱা বস্তু ওকে স্যার কি পঢ়িলো সাইটোপ্লাজমত কি বস্তু পোৱা যায় পাঁচটা মান বস্তু পালো আমি কি পালো প্ৰথম কথা হল নিউক্লিয়য়েডৰ কথা জানো নিউক্লিয়য়েড মানে ডিএনএ খিনি यस ডিএনএ খিনি কেনেকুৱা হ'ব সিঙ্গল সার্কুলার ডাবল স্ট্যান্ডার্ড ডিএনএ
নিউক্লিয়ইড বনাই উপঙি থাকে কি নিউক্লিয়ইড প্লাজমিডৰ কথা জানিলো প্লাজমিড হল এক্সট্ৰা ক্ৰোমোজোমাল ডিএনএ মানে মেইন ডিএনএ খিনি বাদে কিছুমান এক্সট্ৰা সৰু সৰু সাৰ্কুলাৰ ডিএনএ কিছুমান থাকে যোনবিলাক ডিএনএ কি কৰে ইম্পৰ্টেন্ট জিন্স কেৰি কৰে সাপোজ এন্টিবায়োটিক ৰেজিস্ট্যান্ট জিন্স বেলেগ বেলেগ ইম্পৰ্টেন্ট জিন্স ব্যাকটেৰিয়াটোৰ কেৰি কৰে প্লাজমিড নেক্সট আমি পালো ইনক্লুশন বডিজ বিলাক কি বস্তু ইনক্লুশন বডিজ বিলাক হল ৰিজাৰ্ভ ফুড মেটেৰিয়েল যেনেকে গ্লাইকোজেন ফসফেট গ্ৰেনুলছ এইবিলাক হয়নে নেক্সট আমি কি পালো নেক্সট আমি পালো তোমাৰ ইম্পৰ্টেন্ট এনজাইমছ খিনি যোনখিনি নেকি আমাৰ ব্যাকটেৰিয়া সেলটোৰ বেলেগ বেলেগ ফাংশনত হেল্প কৰে ওকে ফাইনাল পইণ্টটো হল এটো হল ব্যাকটেৰিয়া সেলটো একদম সিম্পল ব্যাকটেৰিয়া সেল এটা বহুত ব্যাকটেৰিয়া সেলত আমি কি দেখো যে কিছুমান ফ্ল্যাজিলা টাইপৰ বস্তু থাকে কিছুমান নেগুৰ টাইপৰ বস্তু থাকে নেগুৰ টাইপ মানে কেনেকুৱা স্যাৰ মই এখিনি এটা মুছি দিছো ওকে মোস্ট অফ দা থিংস মই মুছি দিও কাৰণ নহলে তোমালোকৰ আৰু ভৰ্তি লাগিব সো মই কি কৰো এইখিনি বস্তু অলপ মুছি দিছো ওকে এইখিনি যে মই মুছি দিও এটা আমাৰ অলপ লিখিবলে জায়গা পাও আমি ওকে সো আমি এতিয়া কি আঁকিবলৈ গৈ আছো আমি আঁকিবলৈ গৈ আছো নেগুৰটো সো মই নেগুৰটো কোনখিনি পৰা আঁকিছো চোৱা প্লাজমা মেমব্ৰেনৰ কিছুমান এক্সটেনশন প্লাজমা মেমব্ৰেনৰ এক্সটেনশন দে না সেল ওয়াল না গ্লাইকোকেলিক্স আমি প্লাজমা মেমব্ৰেনৰ পৰা কিছুমান এক্সটেনশন উলিয়াব ট্ৰাই কৰি আছো এইবিলাক হল ফ্ল্যাজিলা what are these are flagella দুটা কি আঁকিছো দৰকাৰণে নহয় এটাই ধুনীয়াকৈ হয় নহয় সো এডাল হল ফ্ল্যাজিলা স্যার ফ্ল্যাজিলাৰ কাম কি ফ্ল্যাজিলাৰ কাম হল মোটাইলিটিত হেল্প কৰা মোটাইলিটি মানে ব্যাকটেৰিয়া সেলটোৰ মুভমেন্টত হেল্প কৰা মোটাইলিটিত হেল্প কৰিব ওকে স্যার নেক্সট আৰু দুটামান বস্তু পাও যেনেকে আমি যদি কওঁ পিল্লাইটো কি বস্তু স্যার পিল্লাই বিলাক হল এনেকুৱা সৰু সৰু কিছুমান এক্সটেনশন হয়নে এনেকুৱা পিল্লাই এইবিলাকক কি বুলি কওঁ পিল্লাই তোমালোকৰ মনত আছে নে কনজুগেশনত মই যে কৈছিলো কনজুগেশন এটো এটা ব্যাকটেৰিয়াল সেল এই পিল্লাই দি এটা সেলে আনটো সেলক লগত কনজুগেশন বনায় লিংক বনায় আৰু ইয়াৰ ইম্পৰ্টেন্ট কিছুমান জিন্স ইয়ালে পাস কৰি দিব পাৰে ফৰ এক্সাম্পল এতিয়া মই যদি কওঁ প্লাজমিডৰ এটা ইম্পৰ্টেন্ট এন্টিবায়োটিক জিন আছে ইয়াত এই এন্টিবায়োটিক জিনটো যদি ব্যাকটেৰিয়া সেলটোৱে আন এটা ব্যাকটেৰিয়ালে ট্ৰান্সফাৰ কৰিবলৈ হয় পিল্লাই দি ই ট্ৰান্সফাৰ কৰি দিব তারপর ইউ এন্টিবায়োটিক রেজিস্ট্যান্স জিন্স হৈ যাব সো এটো হৰাইজন্টাল ট্ৰান্সফাৰ কৰিব পাৰে সো পিল্লাই বিলাক কনজুগেশনত হেল্প কৰে পিল্লাইৰ কাম কি ইট হেল্পস ইন কনজুগেশন সেক্স পিল্লাই বুলি কওঁ আমি হেবিলাকক কি বুলি কওঁ সেক্স পিল্লাই যোনে নেকি কনজুগেশনত হেল্প কৰে ওকে নেক্সট ফাইনাল সেল স্ট্ৰাকচাৰত যদি চাওঁ এটা বস্তু ইম্পৰ্টেন্ট হেবিলাক হল ফিম্ব্ৰি এনেকুৱা ফিম্ব্ৰি এইবিলাক কি বুলি কৈছো আমি ফিম্ব্ৰি বুলি কৈছো BRAIE ফিম্ব্ৰিৰ কাম কি অ্যাটাচমেন্টত হেল্প কৰে অ্যাটাচমেন্ট কোবাত ৰক্স হক সয়েল হক উড হক তোমাৰ গাত হক এই ব্যাকটেৰিয়া বিলাকে এই ফিম্ব্ৰি দি তোমাক অ্যাটাচ কৰি ধৰি ৰাখিব পাৰে ওকে সো দিস ওয়াজ অল ইন ডিটেইলস অ্যাবাউট দা সেল স্ট্ৰাকচাৰ এবাৰ মই ৰিভাইজ কৰি দিছো যাতে তোমালোকৰ বস্তুখিনি ক্লিয়াৰ হৈ যাওক ওকে এইখিনি ধুনীয়াকে নিজে বহিত আঁকি মোৰ লগত ট্ৰাই কৰিবা তোমালোকৰ একেবাৰতে ক্লিয়াৰ হৈ যাব সো what we will see is we will try to sum up so cell structure sir শিকি আছিলো আমি cell structure কথা আমি শিকি আছিলো আপোনাৰ লগত so cell structure যদি এটা কথা কওঁ মই তিনটা ভাগত ভাগ কৰি লওঁ তোমালোকৰ সুবিধাৰ কাৰণে প্ৰথমতে আমি ভাগ কৰিম cell envelope কথা cell envelope মানে বুজি পাইছো ওপৰৰ কভাৰিংটো গুটি নেক্সট এৰিয়াটো হল সাইটোপ্লাজমত কি থাকে হেতু বস্তু আমি এবাৰ ৰিভাইজ কৰিম আৰু ফাইনাল এৰিয়াটো হল আমাৰ সেল এপেন্ডিজেস বিলাক স্ট্ৰাকচাৰাল এপেন্ডিজেস মই কওঁ সাৰফেস এপেন্ডিজেস সাৰফেসত কিবা এগাল বস্তু লাগি থাকে নহয় সো সাৰফেস এপেন্ডিজেসৰ কথা আমি ৰিভাইজ কৰিম তো সেল এনভেলপ কি দেখিলো যে সেল এনভেলপত একচুয়ালি তিনটা লেয়াৰ আছে ফাৰ্স্ট লেয়াৰটো একেবাৰে ওপৰৰ লেয়াৰটো হল গ্লাইকোকেলিক্স ওকে স্যার বুঝিলো গ্লাইকোকেলিক্সৰ দুটা লেয়াৰ আছে এটা হল ক্যাপসুল দুটা টাইপ আছে মানে লেয়াৰ বুলি নকওঁ ক্যাপসুল আৰু য'ত ক্যাপসুল না থাকে হেতু স্লাইম লেয়াৰ হিচাপে থাকে ক্যাপসুল হল হাৰ্ড এক্সট্ৰা ৰেজিস্ট্যান্ট স্লাইম লেয়াৰটো হল অলপ পাতল
attachmentত হেল্প কৰে মানে অলপ এটা জাতীয় yes next second cell wall কথা পাতিলে আমি গম পাম যে পেপটিডোগ্লাইকেন দি বনায় কোবাত ঠিক পেপটিডোগ্লাইকেন লেয়াৰ থাকে কোবাত থিন পেপটিডোগ্লাইকেন লেয়াৰ থাকে য'ত ঠিক থাকে সেইবিলাকৰ কি হয় সেইবিলাক হ'ল গ্ৰাম পজিটিভ yes আৰু য'ত থিন থাকে য'ত থিন পেপটিডোগ্লাইকেন লেয়াৰ থাকে হেহেত হ'ল গ্ৰাম নিগেটিভ আৰু গ্ৰাম নিগেটিভৰ যদি কথা পাতো পেপটিডোগ্লাইকেন লেয়াৰৰ উপৰিও এটা লাইপোপলিস্যাকাৰাইডৰো লেয়াৰ থাকে লাইপোপলিস্যাকাৰাইডৰ লেয়াৰ থাকে ওকে স্যাৰ ক্লিয়াৰ থাৰ্ড একেবাৰে ভিতৰৰ লেয়াৰটো কি হেতু হ'ল প্লাজমা মেমব্ৰেন yes sir প্লাজমা মেমব্ৰেন আৰু প্লাজমা মেমব্ৰেনখন কেনেকুৱা ধৰণৰ স্পেশাল কিছুমান ফোল্ডিংস দেখা পাওঁ আমি হয়নে ফোল্ডিংস কিছুমান দেখা পাওঁ আৰু ফোল্ডিংস বিলাকত আমি কওঁ মেসোজোম বুলি আৰু মেসোজোমৰ বহুতো কাম আছে ৰেসপিৰেশন ট্ৰান্সপিৰেশন ট্ৰান্সপোৰ্ট তাৰপিছত তোমাৰ সেল ডিভিজন হেবিলাকত আমি দেখা পাওঁ সাইটোপ্লাজমৰ যদি কথা পাতো সাইটোপ্লাজমৰ আমি কি পাওঁ প্ৰথমত হ'ল নিউক্লিয়ইড স্পেলিং তো চাহো NUCLEOID নিউক্লিয়ইড সেকেন্ডত আমি কওঁ প্লাজমিডস নিউক্লিয়ইড মানে বুজি পাইছা ডিএনএ কথা পাতি আছো এপিনি ফেলি থাকে নিউক্লিয়ইড প্লাজমিড মানে এক্সট্ৰা ক্ৰোমোজোমাল ডিএনএ খিনি হয়নে নেক্সট আমি যদি কথা পাতো সেইবিলাক হ'ল বহুত ধৰণৰ এনজাইমছ পাওঁ তাৰপিছত তুমি যদি কথা পাতা ইনক্লুশন বডিজ কিছুমান দেখিবলৈ পাবা আৰু এটা বস্তু আছে মই পাহৰি আছো কি আছিলে এক সেকেন্ড ৰাইবোজোম yes সাইটোপ্লাজমত আমি ৰাইবোজোমসও দেখিবলৈ পাওঁ আৰু ৰাইবোজোমসটো আমি বিশেষকৈ প্ৰোক্যাৰিওটিক সেলৰ যেহেতু কথা পাতি আছো হেতু হ'ল 70S ৰাইবোজোম 70S মানে তাত দুটা সাব ইউনিট আছে সদায় ৰাইবোজোমৰ যেতিয়া কথা পাতো ৰাইবোজোম বিলাক স্যান্ডউইচৰ নিচিনা দুটা ইউনিট থাকে এটা ডাঙৰ ইউনিট এটা সৰু ইউনিট ডাঙৰ ইউনিটটো হ'ল 50S আৰু সৰু ইউনিট হ'ল 30S আৰু 50S 30S মিলি পেলাই 70S এবিলা হ'ল সেডিমেন্টেশন কোএফিসিয়েন্ট ওকে সব বুঝিলো এই পাঁচটা বস্তু বুঝিলো নেক্সট যদি কথা পাতো সারফেস এপেন্ডেজেস আমি তিনটা মেইন বস্তু দেখিলো হেতু হল প্ৰথমটো হল ফ্ল্যাজিলা ডাঙৰ নেগুৰ বিলাক কিছুমান সেলত থাকে নেগুৰ বিলাকে হেল্প কৰে মোটালিটি এজেগাৰ পৰা আন জেগালৈ যোৱাতে হেল্প কৰে নেক্সট হল পিলাই কনজুগেশনত হেল্প কৰে এটা বস্তু এটা ব্যাকটেৰিয়াৰ পৰা আনটো ব্যাকটেৰিয়ালৈ জিন ট্ৰান্সফাৰ কৰোতে হেল্প কৰে কনজুগেশনত সেক্স পিলাই বিলাক নেক্সট ফাইনাল আমি গম পাইছো যে ফিম্ব্ৰি বুলি কিবা বস্তু আজ আছে হেয়াৰ লাইক এপেন্ডেজেস ফিম্ব্ৰি জুন বিলাকে নেকি তোমাৰ অ্যাটাচমেন্টত হেল্প কৰে সো দিস ওয়াজ অল অ্যাবাউট ইয়োৰ সেল স্ট্ৰাকচাৰ এতিয়া তোমালোকৰ নোটছ হিচাপে লিখিবলৈ মই লৈ আনিছো অফ কোৰ্স তোমালোকে ইয়াৰ পৰাও নোটছ বনাব পাৰা আৰু যাৰ জনে ভাবিছে যে নাই অলপ মই ডিটেইলছত আৰু ডাঙৰ নোটছ লাগিব মোক ডিগ্ৰীত লিখিব পাৰাকে ইউ ক্যান অলৱেজ চেক মাই ৱেবসাইট okhmiabio.com তাপা ল'ব পাৰিবা ডেসক্ৰিপচন লিংক থাকিব তো সেল এনভেলপৰ কথা পাতো Outer protective layer typically has three components. প্ৰথমটো হ'ল glycocalyx. Outer slimy coating made of কি polysaccharide আৰু protein. দুটা types of আহিব দুটা forms of পোৱা যায়. Capsule এটা হ'ল slime layer. Capsule টো কি thick tightly bound provides protection from phagocytosis. কোনবাই খালেও কোনবাই যদি হেৰি কয় bacteria cell টো নমৰে because hard and tight. Slime layer is loosely attached helps in adhesion and moisture retention. বহুতো আমি যোনবিলাক ব্যাকটেৰিয়া দেখো যোনবিলাক নেকি ডেঞ্জাৰ ব্যাকটেৰিয়া হেহেতৰ ওপৰত ক্যাপসুল থাকে যেনেকৈ ক্লেপসিয়েলা বা স্ট্ৰেপ্টোকোকাছ yes পেথোজেনিক ব্যাকটেৰিয়া বিলাকৰ গাত ক্যাপসুল দেখো তাৰপিছত সেল ওয়ালৰ কথা পাতিব লাগিব এটো সেল এনভেলপৰ আন্ডাৰৰে সেকেন্ড বস্তুটো সেল ওয়াল গ্লাইকোকেলিক্সৰ ভিতৰৰ লেয়াৰটো মেড অফ পেপটিডোগ্লাইকেন মিউৰিন এৰিজিড মেছ লাইক পলিমাৰ সুগাৰ আৰু এমাইনো এসিডেৰে গঠিত এমাইনো এসিড মানে প্ৰটিনেৰে গঠিত প্ৰভাইড শেপ ৰিজিডিটি এণ্ড প্ৰটেকশ্যন ফ্ৰম অসমোটিক লাইসিস গ্ৰাম পজিটিভ ব্যাকটেৰিয়াত বেলেগ ধৰণৰ থাকিব কেনেকুৱা ঠিক থাকিব নো আউটাৰ মেমব্ৰেন গ্ৰাম নেগেটিভ ব্যাকটেৰিয়াত কিন্তু থিন পেপটিডোগ্লাইকেন লেয়াৰ থাকিব আৰু আউটাৰ মেমব্ৰেন এটা এক্সট্ৰা থাকিব হেতু হল কন্টেইনছ লাইপোপলিস্যাকাৰাইড এন্ডোটক্সিনছ প্লাজমা মেমব্ৰেন ফাইনাল ভিতৰৰ লেয়াৰটো প্লাজমা মেমব্ৰেনটো সেমি পাৰমিয়েবল হয় ফসফোলিপিডেৰে গঠিত মই ক'বলৈ পাহৰিছিলো প্লাজমা মেমব্ৰেনখন যোনখন আছে এখন ফসফোলিপিড বাইলেয়াৰ হয় হয়নে আৰু প্লাজমা মেমব্ৰেনখন প্ৰোক্যাৰিওটিক আৰু ইউক্যাৰিওটিক সেল বা যিমানে প্লাজমা মেমব্ৰেন নহওক তোমালোকে এই ফসফোলিপিডেৰে বনাটো দেখিবা লেক্সটেৰল এক্সেপ্টিন মাইকোপ্লাজমা ফাংশন কি কৰে ট্ৰান্সপোৰ্ট ৰেসপিৰেশন সিক্ৰিশন ডিএনএ ৰেপ্লিকেশন আৰু এটিপি সিনথেসিস কৰে মে ফৰ্ম মেসোজোম দেখিছানে ইনফোল্ডিংস বিলাক দ্যাট এইড ইন সেল ডিভিজন এণ্ড এনজাইম এক্টিভিটি সাইটোপ্লাজমলৈ আহিলো গুটে সাইটোপ্লাজম ভিতৰৰ এৰিয়াখিনি জেলি লাইক ফ্লুইড ফিলিং দ্য সেল এনক্লোজড বাই দ্য প্লাজমা মেমব্ৰেন কন্টেইনস কি নিউক্লিয়ইড গম পালোৱে সিঙ্গল সার্কুলার ডাবল স্ট্যান্ডার্ড ডিএনএ থাকিব প্লাজমিড
extra chromosomal circular DNA, ribosome 70S type, inclusion bodies, reserve material glycogen, polyphosphate, enzymes for various metabolic activity. Bacteria do not have this. Mitochondria নাই, Golgi apparatus, endoplasm, nucleus এইবিলাক নাথাকে. Surface appendages যদি কথা বলে আহা, flagella, long whip like structure used for motility, composed of flagellin, flagellin বনে. Arrangement যদি চোৱা, monotrichous এটা flagellum, lophotrichous tapped at one end, এটা endত এগালো থাকিব, Amphitrichous one flagellum at each end, দুটা এটো cell নহয়, এপিনেও এটা মূৰতো এটা flagella, এটা মূৰতো এটা flagella, তো Amphitrichous বুলি কয়. Petritrichous all over the surface, E. coli গোটেই surface flagella পাবা, হেতু Petritrichous বুলি কয়. Movement is driven by rotary motor at the base of the flagellum. Pili বা fimbri, short hair-like projection made of pilin protein. Function কি? Attachment to surface or host cell. Sex pili form কৰিব, transfer plasmid DNA during conjugation. কিছুমান স্পেশাল স্ট্ৰাকচাৰো দেখা পোৱা যায়, যেনেকৈ এণ্ডোস্পোৰ্স. কেতিয়াবা বেক্টেৰিয়া চেলবিলাকৰ এণ্ডোস্পোৰ্স বনি যায়. মই কৈছোঁ হাৰ্টছ কণ্ডিশ্যন আহিলে বেক্টেৰিয়া চেলটোৱে নিজৰ ভিতৰতে এণ্ডোস্পোৰ্স বনায়, যোনবিলাক নেকি মেইনলি গ্ৰাম পজিটিভ বেক্টেৰিয়াত দেখা পাওঁ, বেচিলাছ, ক্লষ্ট্ৰিডিয়াম এইবিলাকত ফৰ্মড ইন হাৰ্টছ কণ্ডিশ্যন দেখিছেনে, কেন চাৰ্ভাইভ হিট, ডেচিকেশ্যন, কেমিকেলছ, ৰেডিয়েশ্যন. আৰু কিছুমানত আমি গেছ ভেকিউলছ বনাব দেখোঁ. গেছ ভেকিউলছ বনিলে কি হয়? উপঙি থকাত হেল্প কৰে. ফাউণ্ড ইন একুৱেটিক বেক্টেৰিয়া লাইক চাইনোবেক্টেৰিয়া, হেল্পছ ইন বুয়েঞ্চি, উপঙি থাকে, এণ্ড পজিশ্যনিং ইন ৱাটাৰ কলম. এইখন টেবুল হ'ল তোমালোকৰ ফাইনেল সাম আপ টেবুল. সেল ষ্ট্ৰাকচাৰৰ ইম্পৰ্টেণ্ট বস্তুখিনি তোমালোকক দিয়া আছে. নেক্সট আমি নিউট্ৰিশ্যনেল টাইপ অফ বেক্টেৰিয়া পঢ়িম ইন দ্য নেক্সট ক্লাছ. আজি ক্লাছটো ইমানেই আছিলে. আই হোপ তোমালোকৰ সেল ষ্ট্ৰাকচাৰ ডিটেইলছত কভাৰ হৈ গ'ল, বহুত বস্তু বুজি পালা. যদি ভাল লাগিলে প্লিজ লাইক এটা কৰিবা, ছাবস্ক্ৰাইব টু দ্য চেনেল, আৰু লগৰ সমনীয়াবিলাকৰ লগতো শ্বেয়াৰ কৰি দিবা. উইল মিট ইন দ্য নেক্সট ক্লাছ. বাই.